জাতিৰ পৰিচয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তেখেতে যিবিলাক বস্তু আমাৰ অসমীয়া জাতিলৈ যিবিলাক বস্তু ভঁৰালত থৈ গৈছে, সেই বস্তুবিলাক আমি এতিয়া ভঁৰালৰ পৰা উলিয়াই আনি আছে, কিন্তু নতুন প্ৰজন্মই এই বস্তুবিলাক ভালকৈ বুজি পোৱা নাই। বৰ্তমান পৰিস্থিতিবিলাকো পশ্চিমীয়া পৰিস্থিতিৰ ফালে গৈছে। সেয়েহে নতুন প্ৰজন্মক আমি এই বস্তুবিলাক অলপ শিকাবৰ যত্ন কৰিছোঁ। সত্ৰীয়া নৃত্য, ভাওনা, থিয় নাম, হোলী এইবিলাক আমি তেখেতসকলৰ মাজত তেখেতসকলক শিকাই আছোঁ আমাৰ জৰিয়তে, যাতে ভৱিষ্যতে তেওঁলোকে এই বস্তুবিলাক চিনি পায়, বুজি পায় আৰু বস্তুবিলাক ৰাখিবলৈ যত্ন কৰে। আমাৰ অসমীয়া জাতিৰ কৃষ্টি হিচাপে, আমাৰ অসমীয়া জাতিৰ পৰিচয় হিচাপে সেয়াই আমাৰ সম্বল। গুৰুজনাৰ যিখিনি কলা কৃষ্টি, সেইখিনিক লৈয়ে আমি অসমীয়া জাতিৰ পৰিচয়, আৰু সেই বস্তুখিনি আমি যিকোনো প্ৰকাৰে হ'লেও এইবিলাক আমি বস্তু ৰাখিবই লাগিব। নহ'লে হয়, আমাৰ বৰপেটাৰত আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আমি এইবিলাক কৰি আছোঁ। হয়, এইটো আমাৰ 7 দিনীয়া কৰ্মশালা আছিল। যোৱাবেলিও আমি কৰ্মশালা কৰিছিলোঁ সত্ৰীয়া নৃত্যৰ, আৰু এইবেলিও কৰিছোঁ 7 দিনীয়া কৰ্মশালা, ভোৰতাল নৃত্যৰ কৰ্মশালা। বহুখিনি তেওঁলোকে বহুত কম দিনতে বহুত মানে আয়ত্ত কৰিছে, বহুত ভাল লাগিছে। আৰু প্ৰশিক্ষক আছিল আমাৰ বৰপেটাৰ শ্ৰীযুত দীনেশ চন্দ্ৰ দাস বাপজনা, তেখেতে শিকাইছে।